সুপ্ৰভাত মই যুগল কিশোৰ মই বৰ্তমান আছোঁ গোলাঘাট জিলাৰ গেৰগাঁও বালিচাপৰিত আৰু আজি মই ইয়ালৈ কিয় আহিছোঁ বিশেষকৈ অলপ পিছত দেখুৱাই আছোঁ আৰু ৰাতিপুৱাই মই গৰু গাড়ীখন লৈ এই পথাৰৰ মাজলৈ কিয় আহিছোঁ মই আপোনালোকক আচলতে দেখুৱাই আছোঁ আৰু কৈ আছোঁ আৰু আচলতে জানেনে এই গৰু গাড়ীখন এসময়ৰ বিভিন্ন ঠাইলৈ যাতায়াতৰ সুব্যৱস্থা আছিল গৰু গাড়ী কিন্তু আধুনিকতাৰ সময়ত খোজ মিলাবলৈ গৈ আজিকালি আমি গৰু গাড়ী দেখিবলৈ নোপোৱা হৈছোঁ কিন্তু মোৰ সৌভাগ্য আজি এই ঠাইত মই বৰ্তমান সময়ত গৰু গাড়ীত উঠি মই ফুৰিবলৈ যোৱাটো মোৰ এটা সৌভাগ্য যেনে অনুভৱ হৈছে সঁচাই ভাবিব নোৱাৰা অনুভৱ আৰু আমাৰ সকলোৰে প্ৰিয় খাদ্য গুড় আচলতে গুড় কেনেকৈ প্ৰস্তুত কৰা হয় আমি বিশেষকৈ গম নাপাওঁ আমি কেৱল দোকানৰ পৰা কিনি আনি খাওঁ কিন্তু আজি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ নদী চাপৰি অঞ্চলত গুড় কেনেকৈ বনায় কুঁহিয়াৰৰ পৰা গুড় কেনেকৈ বনায় বৰ্তমান মই আছোঁ কুঁহিয়াৰবাৰীত আৰু এয়া দেখিছে মই গৰু গাড়ী লৈ আহি পিনি মই কুঁহিয়াৰবাৰীত উপস্থিত হৈছোঁ আৰু আমাৰ দাদাই কুঁহিয়াৰ কাটি আছে এখন কুঁহিয়াৰবাৰী ইয়াৰ পৰা আজি কুঁহিয়াৰখিনি লৈ যাম আমি ঘৰত গৈ কেনেকৈ আজি কাৰণ মেচিন হৈ গ'ল মেচিনেদি কেনেকৈ কুঁহিয়াৰ হেৰি ৰস উলিয়াই ৰসৰ পৰা কেনেকৈ গুড় বনোৱা যায় সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই আছোঁ আহক আমাৰ কুঁহিয়াৰবাৰীৰ মাজত আমাৰ মাটিটোৱে কুঁহিয়াৰ কোনডাল খালে ভাল হ'ব সোৱাদ বিচাৰি আছে আৰু বেচেৰা কি কোনডাল খাম কোনডাল নাখাম সেইটোকে চিন্তা কৰি আছে যাকে ধৰক মই এইটো কাৰণে ক'বলগীয়া হ'ল যে আজিকালি মেচিন হ'ল কিয়নো আগতে কুঁহিয়াৰ পেৰাৰ মেচিন নাছিলে আগতে গৰু হাল বা ম'হৰ হাল দি কুঁহিয়াৰ পেৰা হৈছিলে তেতিয়া কষ্ট হৈছিলে খেতিয়কসকলৰ আৰু আজিকালি মেচিন আহি গ'ল কুঁহিয়াৰ আনি আমি এতিয়া ঘৰ পাই গ'লোঁ আৰু লগে লগে আমাৰ মেচিন ষ্টাৰ্ট হৈ গ'ল এই আমাৰ দাদাজনে লাগি আছে মই অলপ লাগিম বুলি ভাবিছিলোঁ কিন্তু মোক অলপ লাগিবলৈ মনা কৰিলে যিহেতু অলপ ৰিক্স আছে কাৰণ মই নতুন যিহেতু অভিজ্ঞতা নাই আৰু এইফালৰ পৰা কুঁহিয়াৰ ভৰাই আছে এয়া জেনেৰেটাৰ চলি আছে এইটো চাইডে আৰু সেই চাইডেদিও আপোনাৰ দেখিব এতিয়া লাহেকৈ মই দেখুৱাই আছোঁ ৰ'ব আৰু এইফালৰ কুঁহিয়াৰ যিখিনি যাব ওলাইছে এইখিনি কামত আহিব এইখিনি জুই জ্বলোৱাৰ কামত আহে এইখিনি শুকুৱাই মেলি ধৰক জুই ধৰিব গুড় বনোৱাৰ সময়ত আৰু এই চাইডেদি আমাৰ কুঁহিয়াৰ ৰসটো ওলাই আছে এইখিনি ওলাই আছে ৰসখিনি ইয়াৰ পৰা এই ৰসখিনি ক'লৈ নি আছে মই তাকো দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ মেচিন চলি আছে কুঁহিয়াৰ বাকলিখিনি আৱৰ্জনাখিনি জাবৰখিনি এইখিনি শুকুৱাই থৈ দিয়া হৈছে এইখিনি আগৰ আছিলে আৰু এইফালে সেই ৰসখিনি যে উলিয়াই থকা হৈছিলে সেই ৰসখিনি আনি ইয়াত ঢালি দিয়া হয় আৰু তলত জুইকুৰা ধুনীয়াকৈ দি আছে এই প্ৰচেছিংটো বহুত সময় ধৰি চলিব আৰু এই গৰম হওঁতে ওপৰৰ যিটো লেতেৰা চামনি থাকিব সেই চামনিটো পেলাই দিয়া যায় আৰু তাৰপিছতহে আমাৰ গুড়ৰ যিটো শ্বেপ হয় গুড়ৰ আকৃতি ল'ব চালনীখন দি লৈছে যিহেতু জাবৰখিনি যাতে লেতেৰা নহয় এয়া গুড় কলিছে আৰু এই গুড়খিনি উতলাৰ পিছত ঠাণ্ডা হোৱাৰ পিছতে আমি খাব পৰা হৈ যাব গুড় ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে